বোপাই জীৱনত তোমাৰ যদি মান সন্মান যশ কীৰ্তি হৈছে তোমাৰ মা দেউতাৰ সাধনা কষ্ট ত্যাগৰ বাবেহে হৈছে। গতিকে তুমি মা দেউতাৰ প্ৰতি শ্ৰদ্ধা ভক্তি সদায় অটুট ৰাখিবা। আৰু জীৱনৰ আৰম্ভণি বেলাৰ পৰা ৰাতিপুৱা শুই উঠি প্ৰথম স্মৰণ সন্তানে মাক দেউতাকক কৰিব লাগে। কাক কৰিব লাগে? যি সন্তানে বিচনাৰ পৰা উঠিয়ে মাকক মা বুলি মাতিব পাইছে। এটা প্ৰবাদ আছে, ৮০ বছৰলৈ বোলে আই, ৮০ বছৰলৈ বোলে আই, তাৰ সমান ভাগ্যৱান নাই। গতিকে মোৰ বয়স যদি ৮০ বছৰ হয়, মই ৮০ বছৰ বয়সলৈকে মই ওলাওঁতে সোমাওঁতে মা বুলি যদি মাতিব পাওঁ, আই বুলি মাতিব পাওঁ, মোৰ ৮০ বছৰ হ'লে মোৰ মাৰ বয়স কিমান হ'ব? ১০০ বছৰ। আপুনি ওলাই আছে হিচাপটো, নহয়নে বাৰু? মানে ১৭ বৰ্ষ গৰকা মাতৃ মই এটি সন্তান। গতিকে জীৱনৰ আৰম্ভণিত যি সন্তানে নিজৰ মাক দেউতাকক ঘৰতে পায়ো যদি অৱহেলা কৰিছে, সেই সন্তানে নামঘৰলৈ হাজাৰ হাজাৰ টকা দান দিলেও, ৰাস্তা পদূলি মঠ মন্দিৰ বনাই দিলেও সেই সন্তানৰ অৱদান নিষ্ফল। গতিকে বিশ্ব ব্ৰহ্মাণ্ডত ঈশ্বৰক সন্তুষ্ট কৰিব পৰা প্ৰথমটো ধাপ হৈছে মাক দেউতাকৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি সেৱা। আৰু জীৱনত যদি তোমাৰ বাধা বিঘিনি অপায় অমংগল আছিল, তুমি যদি মা দেউতা শুশ্ৰূষাত ব্ৰতী ৰতি হৈছা, সকলোখিনি বাধা বিঘিনি অপায় অমংগল আপোনা আপুনি আঁতৰি যাব। তাৰ বাবে তুমি তাবিজ মাদুলি পিন্ধাৰ কোনো প্ৰয়োজন নাই। লাগে মাথো এটা দৃঢ়মনা মন আৰু পবিত্ৰ ভাৱনা। দ্বিতীয় অস্ত্ৰ, প্ৰথম অস্ত্ৰৰ বিষয়ে মোৰ অনুজসকলে বুজি পাইছে। দ্বিতীয় অস্ত্ৰ হৈছে হৰি পদ। পদ মানে কি? পদ মানে ভৰি দুটাক বুজায়। আমি মানুহৰ ক্ষেত্ৰত ভৰি বুলি কওঁ,